নমস্কাৰ পুনৰ আহিছো খবৰৰ মাজলৈ নগাঁও চহৰত এফচিআৰ ফলকাৰী নীতি বৰ্হিভূতভাৱে চলিছে মালবাহী ট্ৰাক অতি কৌশলেৰে এফচিআৰ চাউল পৰিবাহী ট্ৰাকত সৰবৰাহ কৰা হয় সিমেন্ট নিয়ম অনুসৰি পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈকে নগাঁও চহৰৰ ব্যস্ততাপূৰ্ণ ৰাজপথত চলিব নোৱাৰে মালবাহী ট্ৰাক যান-বাহন নিয়ন্ত্ৰণৰ এই নীতিক উলংঘা কৰি অতি কৌশলেৰে এফচিআৰ বেনাৰ লগোৱা ট্ৰাকত এছাম ব্যৱসায়ীয়ে সৰবৰাহ কৰিছে সিমেন্ট যাৰ পৰিণতিত নগাঁও চহৰত প্ৰায় সৃষ্টি হয় বৃহৎ যানজঁটৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে চলোৱা এক অভিযানত উন্মোচিত এই তথ্য হৰবগা ৰেল ষ্টেচনৰ পৰা দিনৰ ব্যস্ততাপূৰ্ণ সময়তো নীতি বৰ্হিভূতভাৱে এফচিআৰ ফলকাৰী সিমেন্ট ভৰ্তি মালবাহী ট্ৰাক যেতিয়াই চলাচল কৰে ব্যৱসায়ী একাংশই গুৱাহাটীৰ অনা অসমীয়া বনিয়া গোষ্ঠীৰ নেতৃত্বত এই অবৈধ কাৰ্য চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে নীতি বৰ্হিভূতভাৱে এফচিআৰ ফলক আৰু ব্যৱসায়ী একাংশই কৰা এনে অনীতি ৰোধ কৰাৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে ভাৰতীয় খাদ্য নিগম আৰু নগাঁও আৰক্ষী প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে যে ইমান গাড়ী চলি আছে ইমান পলিউশ্যনৰ ধূলাবালি মানুহৰ ঘৰত কোনো থাকিব নোৱাৰে বেমাৰী আছে কিমান হাৰ্টৰ পেচেণ্ট ইয়াত বহুত আছে কোনো থাকিব পৰা নাই আৰু মানুহ মৰি আছে তেনেকা আৰু এই অৱস্থাত কোনো প্ৰশাসনো সুবিধা নিদিয়ে ইয়াত আছে আমি ষ্টেচনৰ ওচৰতে হবৰগাঁও ৰেল ষ্টেচন ইয়াততো চেংচনটো ইয়াত নহয় চেংচন আমি গম পোৱাত চেঞ্চুৱা ইয়াত কৰি আছে এই বহুত এবছৰ ওপৰত হৈ গ'ল বেছি হ'ব অসুবিধা হৈ আছে কিন্তু কোনো ষ্টেপ লোৱা নাই কিমান মানুহ যে গাড়ীৰ তলেদি যায় মূৰত হৈ পেলাই টাঙন খাই পেলাই ৩-৪টাতো মৰিলেই ভাল হয় আৰু ইমান স্কুল কলেজৰ ল'ৰা ছোৱালী ইয়াতে অহা যোৱাত ইমান অসুবিধা হয় প্ৰশাসনে এতিয়ালৈকে কোনো কাণসাৰ দিয়া নাই এইটো চাব লাগে ইয়াত এটা পেচেণ্ট লৈ যোৱাৰ কোনো সুবিধা নাই পেচেণ্টবিলাকত এনেইতো ৰাস্তাতে বৰবাদ হৈ যায় আৰু কিছুমান মানুহ বয়সস্থ মানুহ এই ইয়াত দি ঘূৰি যাব লাগে আৰু তাত ইমান পানী হয় ৰাস্তাও ঠিক হোৱা নাই এই পানী দি কেনেকৈ লৈ যায় পেচেণ্ট মৰিয়ে যায় মৰি গৈছে ৩-৪টা এবাৰ এইটো ষ্টেচনৰ ফ্ৰণ্ট চাইডত এই মিলৰ ওচৰতে মালগাড়ী এটা জ্বলাই দিছিলে এই ট্ৰাক গাড়ীও এটা জ্বলাই দিছিলে পাব্লিক আৰু কিমান হেৰেছমেণ্ট হ'ব এইটো কোনো দায়িত্ব নলয় কোনোবা ইলেকশ্যনৰ সময়ত আমি ভোটখন দিওঁ আমি কি সুবিধা পাই আছোঁ তাৰ বিনিময়ে আমাৰ কোনো সুবিধা পোৱা নাই আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ এটা সজাতি দলে এটা সৰজমিন তদন্ত কৰিলে যে নগাঁৱত যি যান-জঁটৰ সমস্যা বৰ্তমান সময়ত বহুত বেছি হৈছে আৰু এনে সময়তো আমি দেখিবলৈ পাওঁ যে এফচিআইৰ যিবিলাক গাড়ী যি এফচিআই গুদামৰ যিবিলাক লগায় আগফালে বেনাৰ লগাই পেলাই তেওঁলোকে যি গাড়ীবিলাক নগাঁও চহৰৰ ভিতৰত দিন দুপৰতে সোমায় তাৰ কিছু ক্ষেত্ৰত আজি কিছুমান বস্তু পৰিলক্ষিত হ'ল আমি সৰজমিন তদন্ত কৰিলোঁ যে আমি নগাঁৱৰ যি ৰেল ষ্টেচন এই ৰেল ষ্টেচনৰ ওচৰত আহি পিনি দেখা পালোঁ তেওঁলোকৰ যিবিলাক বেনাৰ এফচিআই বেনাৰবিলাক লগায় কিন্তু এফচিআই চাউল নাই তাত দেখা পোৱা গৈছে যে অম্বুজা চিমেণ্টৰ পৰা আদি কৰি তেনেধৰণৰ সামগ্ৰী লৈ পেলাই তেওঁলোকে কিন্তু নগাঁও টাউনৰ ভিতৰত সোমাই যায় নগাঁও টাউনৰ ভিতৰত সোমাই আহে অভাৰলোডেড আৰু সেই আটাইতকৈ ডাঙৰ কথা তাত কিমান পৰিমাণৰ বুজনৰ এখন গাড়ীত নিব লাগে তাতকৈ কিন্তু বহুত বেছি পৰিমাণৰ বুজনৰ তেওঁলোকে তাত সামগ্ৰী লৈ পেলাই ইয়াৰ পৰা নগাঁও চহৰৰ ভিতৰত সোমায় এইটো এটা নগাঁও প্ৰশাসনৰ মানে যিটো এটা প্ৰশাসন যন্ত্ৰ আছিল তেওঁলোক ইয়াত নিমাত সেই ক্ষেত্ৰতহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণৰূপে শংকিত আৰু এটা কথা স্পষ্ট যে এনেধৰণৰ এফচিআই বেনাৰ লগাই তেওঁলোকে কিন্তু এফচিআই কিন্তু চাউল চাউল ভৰ্তি তাত নহয় কিন্তু ইয়াত সম্পূৰ্ণৰূপে তেওঁলোকে যি অম্বুজা চিমেণ্ট আমি আজি আহি পেলাই দেখিবলৈ পাইছোঁ অম্বুজা চিমেণ্ট উঠাই পেলাই লৈ গৈ আছে এইটো কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৌন হৈ নাথাকে ইয়াৰ ক্ষেত্ৰত কিন্তু অনাগত দিনত আমি যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি স্থিতি গ্ৰহণ কৰিম গতিকে আমি প্ৰশাসনকো আমি সকীয়াই দিবলৈ বিচাৰিছোঁ এনে যি কাৰ্য হৈ আছে ইয়াত আহি পেলাই আপোনালোকে সৰজমিন তদন্ত কৰক আৰু ইয়াত চাই পেলাই উচিত ব্যৱস্থা গ্ৰহণ কৰক যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি নগাঁৱৰ যি ৰেল ষ্টেচনত তাত আহি আমি এটা বস্তু দেখি পৰিলক্ষিত হ'লোঁ যে ইয়াতে অবাধভাৱে যি ট্ৰাকসমূহত অম্বুজা চিমেণ্ট বা অন্য বস্তুসমূহ তেখেতসকলে যি নীতি বহিৰ্ভূতভাৱে
তেখেতসকলে নগাঁও টাউনৰি মাজমজিয়াদি সৰবৰাহ কৰি আছে। এই ক্ষেত্ৰত মই ইতিমধ্যে নগাঁও যিজন যান বাহন আৰক্ষী বিষয়া আছে বা নগাঁও যি দ্বিতীয় আছে তেখেতৰ লগতো কথা পতাত তেখেত দ্বিতীয়ৰ পৰা এটা সুদুত্তৰ আমি নাপালোঁ। এটা কথা আমি আজি আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই নগাঁও জিলা প্ৰশাসনক এটা কথা সুধিব বিচাৰিছোঁ, তেখেতসকলে যি ধৰণে ইয়াতে অবাধভাৱে অভাৰলোড কৰি তেখেতসকলে নগাঁও টাউনত যি যান জঁটৰ সৃষ্টি কৰি আছে, এই FCI জড়িত আছে। এই ক্ষেত্ৰত তেখেতসকলৰ যিসমূহ বেনাৰ লগাই যি নগাঁও টাউনত এনেধৰণৰ গাড়ী সৰবৰাহ কৰিব নোৱাৰে দিন পোহৰত প্ৰায় দিনৰ 8 বজাৰ পৰা ৰাতি 8 বজালৈকে তেখেতসকলে কোনো ধৰণৰ সৰবৰাহ কৰিব নোৱাৰে। তেনেস্থলত নগাঁৱৰ মাজমজিয়াত এনেধৰণৰ গাড়ীসমূহ কেনেধৰণে চলাচল কৰি আছে তাৰ এটা প্ৰশ্ন উত্থাপন হৈছে। আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ক্ষেত্ৰত অনতিপলমে কোনো ব্যৱস্থা গ্ৰহণ কৰিম বুলি আপোনালোকৰ নিশ্চয়কৈ আমি ইতিমধ্যে 2-এজন যি চালকৰ লগত কথা পাতি তেখেতসকলৰ পৰা এটা কথা গম পালোঁ, কোনোবা বিষয়াক তেখেতসকলে মোটা অংকৰ ধন যি দি পেলাই তেখেতসকলক বুজাবুজি কৰি নগাঁৱৰ মাজমজিয়াত গাড়ী চলাই আছে বা অবাধ যি অভাৰলোডিঙৰ জৰিয়তে তেখেতসকলে কাম কাজ চলাই আছে বুলি তেখেতসকলৰ কথা বতৰাৰ পৰা আমি গম পালোঁ।